নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছো ব্যতিক্ৰম মাছৰুটৰ পৰা আমি ফেচবুক লাইভ আৰম্ভ কৰিছো আৰু আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি তেখেতৰ লগত কথা পাতি আপোনালোকে খুবেই ভাল পাব এই কাৰণে তেখেত এষ্ট্ৰলজি বাস্তু আৰু নিউমাৰলজি স্পেচিয়েলিষ্ট আৰু তেখেত হৈছে ডক্টৰ কৰবী বেজবৰুৱা ডক্টৰ কৰবী স্বাগতম জনাইছো আপোনাৰ কথা শুনি থাকো আপোনাক মই সৰু স্ক্ৰীণতো কেইবাবাৰো দেখিছো আৰু আমি জানো আপুনি তিনিটা ক্ষেত্ৰত একেলগতে স্পেচিয়েল আপনি এষ্ট্ৰলজি কৰে বাস্তুশাস্ত্ৰ কৰে নিউমাৰলজি কৰে বৰ্তমান সময়ত ৰাইজৰ কাৰণে তিনিটা বস্তু খুবেই প্ৰয়োজনীয় এষ্ট্ৰলজি আমি কৌ তাহানিৰ পৰা মানি আনিছো আজিও মানি আছো আৰু এতিয়া বাস্তুশাস্ত্ৰ অতি সম্প্ৰতি লাহে লাহে মানুহৰ মাজত অতি জনপ্ৰিয়তা লাভ কৰিছে প্ৰত্যেক মানুহে বিচাৰে নহয় জানো নিজৰ ঘৰটো অলপ বিজ্ঞানসন্মতভাৱে ধুনীয়াকৈ থাকক এই কথাবিলাক আমি তাহানিও ভাবিছিলোঁ এতিয়াও ভাবিছোঁ কিন্তু এতিয়া বিজ্ঞানসন্মত হৈছে কথাবিলাক আৰু বিশেষকৈ নিউমাৰলজি এই বিষয়টো সম্প্ৰতি অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে সকলোৱে ভাল পায় বিজ্ঞানসন্মত আচলতে যিকোনো কথা এটা বিজ্ঞানসন্মতভাৱে আলোচনা কৰাটো তাৰ এটা সমিধান উলিওৱাটো খুবেই গুৰুত্বপূৰ্ণ মই প্ৰথমে আপোনাৰ যিটো প্ৰফেশ্যন যিখিনি কাম আমি সেইখিনি কথা পাতিম কিন্তু ডক্টৰ কৰবীক যেতিয়া মই লগ পাইছোঁ মই তেওঁৰ ব্যক্তিগত কথাৰ পৰাই মই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটো ফেচবুক লাইভ হৈ আছে যিসকলে ডক্টৰ কৰবীৰ পৰা কিবা সমিধান আপোনালোকে বিচাৰিব খোজে আমাৰ আলোচনা চক্ৰত যিটো আলোচনা আমি আৰম্ভ কৰিম আৰু এই গোটেই আলোচনা চক্ৰটো আজি ব্যতিক্ৰম মাছটোৱে আপোনালোকলৈ আগবঢ়াইছে গতিকে আপোনালোকক যদি এষ্ট্ৰ বাস্তু বা নিউমাৰলজি সম্পৰ্কত কিবা সবিশেষ জানিব বিচাৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ফোন নাম্বাৰটো যিটো নাম্বাৰত আপোনালোকে ফেচবুক চাই আছে যি কি নহওক ডক্টৰ কৰবী প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ডক্টৰেট PhD কোনটো বিষয়ত কৰিলে আৰু এষ্ট্ৰ বাস্তু নিউমাৰলজি এই তিনিটা বিষয়ত আপোনাৰ ইমান শিকাৰ আগ্ৰহটো আপোনাৰ কেনেধৰণে হ'ল একচুৱেলি ব্যক্তিগতভাৱে যদি মই ক'ব যাওঁ যে মোৰ আগ্ৰহটো ক'ৰ পৰা আহিল সেইটো একেবাৰে সৰুৰ পৰাই আছিলে অলপ একচুৱেলি মোৰ ইণ্টাৰেষ্ট আছিলে ৰং বিৰঙৰ পাথৰবোৰৰ ওপৰত কেনেকৈনো সৰুতে এটা বিভিন্ন মানুহক পিন্ধা দেখিছিলোঁ যে এটা সৰু পাথৰে মানুহৰ লাইফ কেনেকৈ চেঞ্জ কৰিব পাৰে এইটো সঁচা নে ইয়াৰ জাষ্ট এটা বিশ্বাস লৈ পেলাই আমি আগবাঢ়োঁ এষ্ট্ৰলজিটোত বহুত ক্ষেত্ৰত বিশ্বাসো জড়িত হৈ থাকে যিহেতু মই ক'লোঁ যে পাথৰৰ পৰাই মোৰ ইণ্টাৰেষ্টটো আছিলে মই ইভেন এষ্ট্ৰলজিত নোসোমোৱাৰ আগতে মোৰ লগৰ ছোৱালী এজনীকে বিবাহৰ কাৰণে এটা পাথৰো দিছিলোঁ আৰু তাইৰ বিয়াও হৈ গৈছিলে উইদিন 1 year তাইৰ বিয়া হৈছিলে খুব ভাল ঠাইত বিয়া হৈছিলে তো তাৰপিছত মোৰ ইণ্টাৰেষ্টটো মানে অকণমান আহিলে যে মানে ৰিয়েলি তাৰমানে ইয়াৰ বস্তুবিলাকৰ এফেক্ট আছিলে তো তাৰপিছত মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা হ'ল যাৰ কাৰণে মই এজন এষ্ট্ৰলজাৰৰ পৰা খুব বহুত বেছিকৈ মোৰ গোটেই ঘৰখনৰ পৰিয়ালটো এটা ঠগ খালে আৰু আমি বহুত দূৰলৈ ভাঙি পৰিলোঁ তাৰমানে সেই ঠগটোত তো তাৰপিছৰ পৰা মোৰ নিজৰ লাগিল যে মানুহে যিটো বস্তু ইমান বিশ্বাস কৰে ইয়াত ঠগো খোৱাৰ থাকে নেকি নে আমি আজি ইমান দুখ পাব লগা হ'ল কোনোবাই আমাক মিছলিড কৰাৰ কাৰণেহে এই দুখটো পাব লগা হ'ল বা ভুলকৈ গাইড কৰা গ'ল আমাক যাৰ কাৰণে আমি যিখিনি ধৰক অসুবিধা পাব লগা নাছিলে তাতকৈ 2টা ষ্টেপ বেছিকৈ পাবলগীয়া হ'ল চ' তেনেকুৱা কিছুমান কাৰণতো মই সোমাই গ'লোঁ 2008ৰ পিছতেই মই এষ্ট্ৰলজি ভালকৈ কৰিছোঁ আৰু PhD কৰিছোঁ মই কেলকাতাৰ পৰা এষ্ট্ৰলজিৰ ওপৰতে আৰু বাস্তুৰ ওপৰত মোৰ খুব বেছি এটা ইণ্টাৰেষ্ট আহিছে কাৰণ আমি জানো যে আমি ইয়াত অসমত বাস্তুটো ইমান বেছিকৈ চৰ্চা নহৈছিলে আগতে কিন্তু ৰাজস্থান হওক বাহিৰৰ যিবোৰ আমি প্ৰদেশ বুলি কওঁ তাত যিবোৰ আমাৰ কলাকৃতিয়ে হওক নাইবা যিবোৰ অট্টালিকা এতিয়াও অক্ষত অৱস্থাত আছে বহুত মোগলৰ আক্ৰমণ হৈ গ'ল বা বিভিন্ন ধৰণৰ নেচাৰেল কেলেমিটিজৰ পিছতো তাত অক্ষত অৱস্থাত এতিয়ালৈকে আছে বা এতিয়া চৰকাৰে বহুতখিনি ঠিক কৰি আনিছে বা পুৰাতত্ত্ব বিভাগে তাক সংৰক্ষণ কৰিছে এইটো এটা বেলেগ কথা কিন্তু আমাৰ অসমত মই দেখিছিলোঁ যে বাস্তুটো বেছিকেলি দিশৰ ওপৰত ডিপেণ্ড কৰি হয় আমাৰ 4টা দিশ 8টা দিশৰ ওপৰত ডিপেণ্ড কৰিয়ে হয় চ' এই বাস্তুটোৰ ওপৰত যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিলোঁ মই নিজৰ প্ৰেক্টিকেল লাইফতে কিছুমান সৰু বস্তু ইনভলভ কৰাই গৈছিলোঁ আৰু তাৰ পৰা যেতিয়া পজিটিভ ৰিজাল্টটো পাইছিলোঁ তাৰপিছত ইণ্টাৰেষ্টটো বাঢ়িলে যে বাস্তুটো যদি আমি মানুহৰ লাইফত ইন্ট্ৰডিউচ কৰাব পাৰোঁ লগত এষ্ট্ৰলজিৰ লগত এষ্ট্ৰলজি আৰু বাস্তু একচুৱেলি ৰিলেটেড হয় কেতিয়াও এষ্ট্ৰলজিটো বেলেগ হ'ব নোৱাৰে বাস্তুটো বেলেগ হ'ব নোৱাৰে কাৰণ এষ্ট্ৰলজি আমি চাওঁ হৰস্কোপটোৰ পৰা কুণ্ডলিখনৰ পৰা য'ত আমাৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ এই গোটেইখিনি থাকে আৰু প্লেচ অফ বাৰ্থ এইখিনিৰ পৰা আমি চক্ৰটো উলিয়াওঁ
আৰু চক্ৰটোৰ পৰা আপুনি আপোনাৰ ভৱিষ্যতত কেনেকুৱা কৰ্ম কৰিব, পঢ়া শুনা কালচোৱা কেনেকুৱা যাব, আপোনাৰ মা দেউতাৰ লগত আপোনাৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব, পিতৃ মাতৃৰ লগত ৰিলেশ্যনশ্বিপৰ লগতে ভাই ভনীৰ লগত ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব, নেইবাৰৰ লগত ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব, ফিউচাৰত আপুনি কেনেকুৱা ধৰণৰ কৰ্মৰে অৰ্থ উপাৰ্জন কৰিব, লগতে নিজৰ ভৰিত থিয় হ'ব পাৰিবনে নাই, ছাকচেছ আছেনে নাই, বহুত ক্ষেত্ৰত এই কুণ্ডলীখনৰ পৰাই আমি চাব পাৰোঁ। গতিকে মই একচুৱেলি পালমিষ্ট্ৰি বা তেনেকুৱা ইমান নকৰোঁ, মই হৰস্কোপটোৱে বেছিকৈ চাওঁ, কাৰণ তাৰ পৰা যিখিনি একদম একুৰেট ডেট অফ বাৰ্থেৰে যিখিনি দশা, অন্তৰ্দশা, প্ৰত্যন্ত দশা ওলাব পাৰে, তাৰ পৰা একুৰেচি লেভেলটো খুব বেছি হয়। আৰু বহুত ক্ষেত্ৰত কি হয়, যিটো বাস্তু হ'ল যদি আপোনাৰ চব ঠিকে আছে, আপোনাৰ এষ্ট্ৰলজি মতে আপোনাৰ হৰস্কোপ ঠিকে আছে, আপুনি ভাল মতে ইনকাম কৰি আছে, ল'ৰা ছোৱালীও ভালকৈ চাই আছে, কিন্তু কেতিয়াবা দেখা যায় বাস্তু দোষৰ কাৰণে আপুনি বাহিৰৰ পৃথিৱীখনৰ লগত খুব ভাল, কিন্তু ঘৰত অহাৰ লগে লগে কিছুমান অশান্তি আহে। বহুত মানুহৰ লাইফতে হয় যে বাহিৰত থাকিলে মই চব ঠিকে থাকোঁ, ফূৰ্তিত থাকোঁ, চবকে হেল্প কৰিব পাৰোঁ, মোৰ মনটো ভালে থাকে, কিন্তু যেতিয়াই মই ঘৰত আহোঁ, ঘৰত অহাৰ লগে মোৰ পৰিৱেশটো বেলেগ হৈ যায়। চ' বাস্তু তেনেকুৱা কিছুমান নিগেটিভিটি থাকে, যাক আমি যদি আঁতৰাই ল'ব পাৰোঁ, তেতিয়াহ'লে ঘৰে বাহিৰে দুয়োফালে সংসাৰ সুন্দৰ হয়, আৰু নিজে যেতিয়া আমি ভালকৈ থাকি আমি বেলেগকো ভালকৈ ৰাখিব পাৰিম। গতিকে বাস্তু এষ্ট্ৰলজি দুয়োটাই ৰিলেটেড হয়। আৰু শেহতীয়াকৈ নিউমাৰলজিয়ে খুব বেছি ভালকৈ প্ৰচাৰ পাইছে, প্লাছ কামতো আহে, কিয়নো যেতিয়া আপোনাৰ ওচৰত একো নাথাকিব, আপোনাৰ ডেট অফ বাৰ্থ নাথাকে, আপোনাৰ একোৱেই নাথাকে, যিহেতু আজিকালিহে সংৰক্ষণ কৰা হয়, নকৰিছিলে, তথাপিও মই বিশ্বাস কৰক আপুনি 80 ইয়াৰ্ছৰ এতিয়াও কিছুমান ক্লাইণ্ট মোৰ ওচৰত আছে, যিসকলৰ ডেট অফ বাৰ্থ খুব ধুনীয়াকৈ বা কুণ্ডলী আকাৰত বনাই থোৱা আছে, কিন্তু তাৰ পিছৰ ফেজৰ মানুহবিলাকৰো কিছুমানৰ নাথাকে। সেইটো তেওঁ মানে এটা পৰম্পৰা হিচাপে কিছুমান ফেমিলিত থাকে, কিছুমান ফেমিলিত নাথাকে। এতিয়া সকলোৱে কৰে, যি ধৰ্মৰ মানুহেই নহওক, এটলিষ্ট ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থটো ৰাখি থয়। গতিকে যেতিয়া একোৱেই নাথাকে কাৰো ওচৰত, তেতিয়া আমি নিউমাৰলজিৰ সহায়েৰে মানুহজনক এটলিষ্ট প্ৰেডিকশ্যন কৰিব পাৰোঁ, হেল্প কৰিব পাৰোঁ, তেওঁৰ লাইফত কেনেকুৱা কালাৰ, কেনেকুৱা ডিজিটে সহায় কৰিব, কেনেকুৱা নাম্বাৰ্ছ তেওঁৰ কাৰণে ভাল হ'ব, কেনেকুৱা মানুহৰ লগত তেওঁ ফুৰা চকা কৰাটো ভাল হয়, তেওঁৰ নিজৰ কেৰেক্টাৰটো কেনেকুৱা। চ' এইখিনি বস্তু যদি আমি তেখেতক দিব পাৰোঁ বা দেখুৱাই দিব পাৰোঁ, তেতিয়াহ'লে মানুহজনে যেতিয়া ষ্টেপ বাই ষ্টেপ লাইফত আগবাঢ়ি যাব, তেতিয়া বিভিন্ন ক্ষেত্ৰত অসুবিধাবিলাক দেখিলে যে মোৰ লাইফত এই বস্তুটো মই নকৰাটো ভাল, চ' সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিব। গতিকে নিউমাৰলজিটো যথেষ্ট সংখ্যক দৰকাৰী আৰু খুবেই তাৰ ৰিজাল্ট আছে। আচলতে যি এষ্ট্ৰলজি হওক, বাস্তুশাস্ত্ৰ হওক, নিউমাৰলজি হওক, আপুনি এই বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ পদ্ধতিগতভাৱে যেতিয়া ইয়াৰ চৰ্চা কৰে, তাৰ এটা ৰিজাল্ট আছে, নহয় জানো? আৰু মাজতে কি হ'ল, এই গোটেই পদ্ধতিটোতে, গোটেই কামখিনিতে কিছুমানে অল্প বিদ্যা ভয়ংকৰী বুলি এটা কথা আছে, অল্প বিদ্যা ভয়ংকৰী সেই প্ৰভাৱটো বহু মানুহৰ মনত সোমাই গ'ল। আচলতে এয়া বিজ্ঞানসন্মতভাৱে চৰ্চা, আৰু এটা মেথডটো আমি সকলোৱে এপ্লাই কৰিব লাগিব। এতিয়া এষ্ট্ৰলজিত সকলোৱে বিশ্বাস কৰে, আৰু এটা কথা বিশ্বাস কৰে যে এষ্ট্ৰলজিয়ে বৰ্তমান আৰু ভৱিষ্যত সকলো ক'ব পাৰে। এই যে বৰ্তমান আমি যি এক সন্ত্ৰাসৰ সন্মুখীন হৈছোঁ, যি সন্ত্ৰাসত আজি আমি গোটেই বিশ্বৰ প্ৰত্যেকজন ব্যক্তি আজি কম্পমান হৈ আছোঁ, আৰু আপোনালোকৰ নিশ্চয় সকলো ভয় খাই আছে, নহয় জানো? ক'ভিড কৰোণা যিটো ভাইৰাছে, এটা চকুৰে মনিব নোৱাৰা ভাইৰাছে আজি গোটেই পৃথিৱীক আক্ৰান্ত কৰিলে, আপুনি মই সকলো আক্ৰান্ত। এই মুহূৰ্তত কেতিয়াবা বাৰু আপোনাৰ মন যায় নেকি যে এষ্ট্ৰলজি আমাক কি কয়? এষ্ট্ৰলজিত ক'ৰবাত কিবা উল্লেখ আছিল নেকি যে এটা চকুৰে মনিব নোৱাৰা ভাইৰাছে 7 সাগৰ 13 নদী সিপাৰৰ চাইনাত উদ্ভৱ হৈ আৰু ছুপাৰ পাৱাৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰকো টচ নচ কৰি প্ৰত্যেকখন পৃথিৱীৰ শক্তিশালী ৰাষ্ট্ৰৰ অৱস্থা নিষেধ কৰি এতিয়া ভাৰতবৰ্ষ, অসম, গুৱাহাটী, ফাঁচী বজাৰ আৰু অসমৰ কেইবাখনো জিলাকো চুই গৈছে। কথাবিলাকে বাৰু আপোনাক আমনি কৰেনে? আমাক আমনি কৰে, নিশ্চয় আপোনাকো আমনি কৰে। গতিকে মোৰ লগতে নিশ্চয় ব্যতিক্ৰম মাজদৰে আজি যি সুবিধা দিছে, এই সুবিধাৰ যোগেদি আপোনালোকৰ নিশ্চয় ডক্টৰ কৰবীক সুধিবৰ মন যাব যে এষ্ট্ৰলজিত এই সম্পৰ্কত কিবা উল্লেখ আছিল নেকি? হয়, একচুৱেলি যেতিয়াৰ পৰা কৰোণা ভাইৰাছে অসমত সন্ত্ৰাস সৃষ্টি কৰিছিল, তেতিয়াৰ পৰা বহুতখিনি ইউটিউবে হওক বা বিভিন্ন ধৰণৰ নিউজ চেনেলবোৰতো দেখিছোঁ যে বহুতে প্ৰেডিকশ্যন কৰিছে যে কৰোণা ভাইৰাছৰ বিষয়ে আগতে লিখা আছিল।
বহুতেতো ইমানখিনিয়ে কৈছে যে শিৱপুৰাণত লিখা আছিলে কিন্তু একচুৱেলি তেনেকুৱা ধৰণৰ কিতাপ হিচাপত ক'তো তেনেকুৱা লিখি থোৱা নাই যে কৰোণা বুলিয়েই কোনোবা এটা মহামাৰী আহি পেলাই ইয়াত ত্ৰাসিত কৰিব কিন্তু যিহেতু পঞ্জিকাবোৰ লিখা হোৱা যায় পঞ্জিকাবোৰত কেলকুলেশ্যনছ কিছুমান থাকে গ্ৰহৰ কিছুমান কেলকুলেশ্যন থাকে য'ত আপুনি ক'ব পাৰে যে যিটো অলৰেডি কিছুমান পঞ্জিকাত লিপিবদ্ধ কৰা গৈছিল যে এক অচিন ৰোগত গোটেই ভাৰতবৰ্ষ আক্ৰান্ত হ'ব যিহেতু আমাৰ পঞ্জিকাবিলাক অকল ধৰক ভাৰতবৰ্ষ বা অসমক লৈ পেলাই কৰা হয় গতিকে বহুতখিনি পঞ্জিকাত এইটো কেলকুলেশ্যন কৰা হৈছিলে যে অচিন ৰোগত আক্ৰান্ত হ'ব কিন্তু সেই হ'বতো বিশেষকৈ কি হয় কিছুমান গ্ৰহৰ পজিশ্যন থাকে যেনেকৈ আমি মহামাৰীৰ কাৰণে কেতু গ্ৰহক তাক দায়ী বুলি কওঁ যে কেতু গ্ৰহৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহে বা বিভিন্ন ধৰণৰ স্কিন ডিজিজ হওক বা অন্য ধৰণৰ পাৰ্টিকুলাৰলি বিভিন্ন ধৰণৰ ব্যক্তি বিশেষে যেতিয়া সেই গ্ৰহটোৰ বেয়া প্ৰভাৱ আৰম্ভ হয় দশা অন্তৰ্দশা প্ৰত্যন্তদশা তেতিয়া কেতু গ্ৰহৰ খুব বেছি বেয়া প্ৰভাৱ আহিলে আমাৰ বেমাৰ আজাৰবিলাক আহে গতিকে তাৰ লগত ভয় সোমায় আৰু কিছুমান অপবাদ আহে মিথ্যা প্ৰচাৰ আহে যিহেতু কেতুৱে তেনেকুৱা ধৰণৰ কাৰকতাই বহন কৰে কেতু গ্ৰহটোৱে গতিকে যেতিয়া আপোনাৰ যিটো টাইম কোৱা হৈছে যে ইউহানত ডিচেম্বৰৰ শেষৰ ফালে 29 তাৰিখ 26 তাৰিখৰ পৰা 29 তাৰিখ বা 30 তাৰিখ ডিক্লাৰেশ্যনৰ ডেটলৈকে এই পিৰিয়ডটোত আমাৰ যিটো এষ্ট্ৰলজিকেলি যদি আমি চাব যাওঁ তেতিয়াহ'লে সেই পিৰিয়ডটোত কেতুৰ অৱস্থানটো চাই পেলাই বহুতখিনি মানুহে প্ৰেডিকশ্যন কৰিছিল যে এইটো সময় খুবেই বেছি বেয়া কিন্তু সেই সময়ত নহয় এতিয়া লাহে লাহে তাৰ প্ৰেডিকশ্যনছবিলাক আহিছে এতিয়া আমি প্ৰেডিকশ্যনছ কৰিব লাগিলে একচুৱেলি বৰ্তমানৰ যিটো সময় এই সময়ছোৱা কালসৰ্প দুখ চলি থকা বুলি কোৱা হয় কালসৰ্প দুখ এটা ভীষণ ভয়ানক দুখ বুলি মই ক'ব নিবিচাৰোঁ কাৰণ চব বস্তুৰে এটা প্ৰতিকাৰ থাকে আৰু মানুহৰ লাইফত বেয়া সময়ে হওক বা কুণ্ডলীৰ প্ৰভাৱতেই হওক বেয়া টাইমটোৱে আমাক বহুত বস্তু শিকায়ো দিয়ে এতিয়া কৰোণা আমি পেণ্ডেমিক বা এটা বহুত বেছি ভয় খাইছোঁ কাৰণ চাৰিওফালে মানুহ মৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা দেশ গ্ৰেট ব্ৰিটেইনৰ নিচিনা দেশ ৰাছিয়াৰ নিচিনা ইমান উন্নত দেশত স্প্ৰেডিংটো বহুত বেছি হাৰত হৈছে মৃত্যুৰ সংখ্যা বহুত বেছি হাৰত হৈছে আল্টিমেটলি এতিয়া ভাৰততো আজিতো চীনক ক্ৰছ কৰি যাব বুলি কোৱা হৈছে নিউজত ৰাতিপুৱাই চাইছোঁ যে আজি ভাৰতে চীনক ক্ৰছ কৰি যাব কিন্তু য'ত উৎপত্তি হৈছিল চীন তাতেই 80 চামথিং তেনেকুৱা এটাত ৰৈ গ'ল তাত ভাবি চাবলগীয়া বহুতখিনি আছে কিন্তু যিহেতু আমাৰ এতিয়া যিহেতু আমি এষ্ট্ৰলজিত আহিছোঁ এতিয়া পিৰিয়ডটোত কিছুমান গ্ৰহ বক্ৰী হৈ আহিছে লাহে লাহে বক্ৰী মিনছ কিছুমান টাৰ্ম হয় এষ্ট্ৰলজিকেল টাৰ্ম য'ত গ্ৰহ যেতিয়া বক্ৰী হয় তেতিয়া তাৰ গ্ৰহটোৰ ভাল গ্ৰহবিলাকৰ পাৱাৰবিলাক কমি আহে আমাৰ নৱগ্ৰহ চাৰ্টখনত খুব বেছি ক'ব গ'লে বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ এই দুটা গ্ৰহই খুব ভাল গ্ৰহ যিয়ে মানুহক বিপদৰ মাজতো ভালকৈ চাই বা বিপদৰ মাজত টানি আনিব পাৰে গতিকে এতিয়া বৰ্তমান ফিউচাৰত মে' মাহৰ আপোনাৰ 26 তাৰিখ 20 তাৰিখৰ পিছত বিভিন্ন গ্ৰহ বক্ৰী হৈ যাব একেলগে 6টা গ্ৰহ বক্ৰী হৈ যাব আৰু অৱস্থাটো বেয়া হৈ যাব অৱস্থাটো বেয়া হয় বুলি নকওঁ কাৰণ আমাৰ ইয়াত চিটুৱেশ্যন মে' আৰু জুন এই দুটা এনেকুৱা মাহ আছে য'ত ধৰক চিটুৱেশ্যনটো কমি নাহে মানে ডে বাই ডে ইনক্ৰিজ হ'বও পাৰে বুলি কৈছোঁ কাৰণ এষ্ট্ৰলজিত কেতিয়াও পাৰে শব্দটো ব্যৱহাৰ কৰাটো সেইটোৱে ব্যৱহাৰ কৰা হয় কাৰণ যিহেতু বক্ৰী গ্ৰহ আছে শুভ গ্ৰহৰ একো দৃষ্টি নাই গোটেইকেইটা বক্ৰী গ্ৰহ একেলগে আহি পৰে গতিকে আমাৰ ইয়াত স্প্ৰেডিংটো বা অকণমান যিটো আমি এতিয়াও প্ৰেক্টিকেলি দেখি পাইছোঁ যে বাহিৰা মানুহ আহিছে বা ইয়াত যিবোৰ যেনেকৈ ফেঞ্চি বজাৰতে হ'ল ইয়াৰ পৰা উৎপত্তিটো এতিয়ালৈকে গম পোৱা হোৱা নাই তো এতিয়া আমি হ'বও পাৰে তেনেকুৱা ধৰণৰ এটা ক'ব পাৰি যে জুনলৈকে আমাৰ কৰোণাৰ পেণ্ডেমিক যিটো চিটুৱেশ্যন এতিয়াৰ যিটো চিটুৱেশ্যন তো সেই চিটুৱেশ্যনটো প্ৰিভেইল হৈ থাকিব পাৰে এষ্ট্ৰলজিকেল লেভেলৰ পৰা মানে এতিয়াতো মে' আপোনাৰ আজি মাজভাগ পাইছে হয় আৰু এমাহ জুন মাহ আৰু এমাহ আমি ধৰক ধৈৰ্য ধৰিব লাগিব কিন্তু বহুত ক্ষেত্ৰত কোৱা হৈছে যে ছেপ্টেম্বৰলৈকে ভেকচিন ওলাব পাৰে কিন্তু কৰোণাৰ ক্ষেত্ৰত ভেকচিন ওলোৱাটো ইমান ইজি নহ'ব হয় আপুনি কি ভাবে আপুনি ক'লে যে জুনলৈকে এটা আমি বেয়া দিনৰ মুখামুখি হ'ব লাগিব এতিয়া আমি যিটো দুৰ্যোগৰ সময়ত আছোঁ যিটো পৰ্যায়ত দুৰ্যোগৰ যিটো পৰ্যায়ত আমি আছোঁ অনাগত দিনত এই পৰ্যায়টো আৰু অৱনমিত হ'ব নেকি আৰু বেয়ালৈ যাব নেকি আমি অৱনমিত ইয়াত দুটা কথা থাকিব যে ইয়াত সংক্ৰমণটো আমি ভাবিছিলোঁ বা যি বহুতসকল আমি প্ৰেডিকশ্যনো কৰিছিলোঁ গ্ৰহৰ কিছুমান খুব ফাষ্ট মুভিং যিবোৰ গ্ৰহ থাকে তেনেকুৱা যেতিয়া সেইবোৰ গ্ৰহৰ পজিটিভিটিটো আহে তেতিয়াহ'লে তাৰ সংক্ৰমণটো আমি কম হ'ব পাৰে বুলি ভাবিছিলোঁ যিটো অসমত অলৰেডি হৈ গৈছিলে এটা সময়ত সংক্ৰমণ একেবাৰে নাইকিয়া হৈ গৈছিলে কিন্তু এতিয়াৰ পজিশ্যনটো যিহেতু কালসৰ্প আহিছে গতিকে সংক্ৰমণটো বাঢ়িব মানে ইয়াৰ সংক্ৰমণৰ যিটো স্প্ৰেডিঙৰ যিটো পজিশ্যনছ আছে বাঢ়িব পাৰে কিন্তু তাৰ পৰা যিটো মানুহৰ লাইফত যিটো ইফেক্ট বা যিটো বেয়া প্ৰভাৱ সেইটো হয়তো তুলনামূলকভাৱে কমি আহিব
কাৰণ আমি এইটো কথা আশা কৰিব পাৰোঁ নেকি আপোনালোকৰ এষ্ট্ৰলজি মতে যে এই বছৰৰ 2020 শেষৰ ফাললৈ আমি কৰোণাটো আমাৰ মাজত থাকিবই কিন্তু এই কৰোণা সংক্ৰমণটো কমিব বা মানুহ অলপ স্বাস্থ্য উন্নত হ'ব বা আমি আগৰ নিচিনা এখন মুক্ত পৃথিৱীলৈ আমি যাব পাৰিম এই কথাষাৰ আপুনি ভাবিব পাৰে ছেপ্টেম্বৰৰ পিছৰ পৰা বহুতখিনি প্লেনেট পজিশ্যন চেঞ্জ হ'ব সব ছেপ্টেম্বৰৰ পিছৰ পৰা আমি ভাবিব পাৰোঁ যে কৰোণাৰ কাৰণে হওক বা অন্য দিশতে হওক আমাৰ 2020ৰ যিটো ফাৰ্ষ্ট যিটো ফেজ আছিলে 2020 দ্যাট মিনছ 2020 এগেইন নিউমেৰিকেলি যদি বুজাব যাওঁ 2020 নাম্বাৰটোৱে হৈছে চন্দ্ৰ ৰাহুৰ আৰু চন্দ্ৰ ৰাহু যেতিয়া যাৰ কুণ্ডলিতে একেলগে থাকে সেই মানুহজনৰ কেৰেক্টাৰটো হয় খুব বেছি ভয়ত চলিব লগা হয় গোটেই জীৱনতে শংকা এটা থাকে সেই তেনেকুৱা মানুহৰ জীৱনত আপুনি যিমানেই আপুনি সাহস নিদিয়ক যিমানেই তেওঁ উচ্চ পদবীধাৰী নহওক বা তেওঁৰ যিমানেই অনুগামী নাথাকক কিন্তু ভিতৰত এটা ভয় থাকে সদায় ভয় কৰি প্ৰত্যেকটো ষ্টেপতে ভয় কৰি যায় শংকা এটা থাকে আৰু সেই শংকাটোৱে 2020য়ে লৈ আহিছে গতিকে অকল এইটো নহয় যে কৰোণাৰ কাৰণে আমি শংকিত হৈছোঁ কৰোণা এতিয়া হাইপাৰ আছে বা আমি সবেই কৰোণাৰ কাৰণে চিন্তিত হৈছোঁ কাৰণে কৰোণাক লৈ পেলাই ভাবি আছোঁ কিন্তু ইয়াৰে নেক্সট পেজত কৰোণা এৰি অইন কিছুমান চিন্তা আহিব মানে 2020 বছৰটো বেয়া বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আহিব হয়তো সন্ত্ৰাসবাদ বৃদ্ধি হ'ব পাৰে নাইবা বহিৰাগত কিছুমান সমস্যা আহিব পাৰে ধৰক আক্ৰমণ বা তেনেকুৱা বাহিৰা দেশৰ আক্ৰমণ যিটো ধৰক আমি এতিয়া ইগনোৰ কৰি আছোঁ দৰ্শকসকল ডক্টৰ কৰবীৰ কথাৰ পৰা আমি এটা কথা উপলব্ধি কৰিলোঁ যে কৰোণা আমাৰ মাজৰ পৰা একেবাৰে শেষ হৈ নাযায় ডক্টৰ কৰবীয়ে কৈছে যে ছেপ্টেম্বৰ মাহলৈ কৰোণাৰ যিটো প্ৰভাৱ যিটো শংকাত আমি ভুগি আছোঁ সেই শংকা কিছু কমিব পাৰে তথাপিও আমি সুস্থ জীৱনৰ মুখে গতি কৰিম বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ আৰু এই সুস্থ জীৱনৰ বাবে গতি কৰিবলৈ হ'লে ইতিমধ্যে চৰকাৰী পক্ষই আমাক কৈছে যে আমি নিজকে আনৰ পৰা নিলগাই ৰাখিব লাগিব আমি নিজকে সুস্থ কৰি ৰখাৰ নিয়ম নীতিবিলাক মানি চলিব লাগিব ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু ঘৰতে আত্মীয়সকলৰ লগত যোগাত্মক চিন্তা চৰ্চাই আমি জড়িত কৰিব লাগিব তেতিয়াহে প্ৰকাৰান্তৰে আচলতে আমিও কৰোণাৰ এই যুঁজত আমি সহায় কৰিব পাৰিম ডক্টৰ কৰবী ইতিমধ্যে আমি কৈছোঁ যে যিহেতু আমি সকলো ঘৰত থাকিব লাগিব ইতিমধ্যে চৰকাৰে সেই নীতি নিৰ্দেশনাখিনি আমাক জনাইছে আৰু আমি সুস্থ স্বাস্থ্যৰে সুন্দৰ বাতাবৰণত যোগাত্মক চিন্তা চৰ্চাই থাকিব লাগিব সেই কথাষাৰো আমাক ইতিমধ্যে কোৱা হৈছে আজি ব্যতিক্ৰম মাজদৰে যিহেতু আমাক এই সুবিধাখন দিছে ৰাইজসকলৰ লগত আমি পোনপটীয়াকৈ আপোনাৰ যোগেদি কথা পাতিব বিচাৰিছোঁ গতিকে ডক্টৰ কৰবী মই এতিয়া আপোনাক জানাব বিচাৰিছোঁ যিহেতু আপুনি বাস্তু এক্সপাৰ্ট এগৰাকী কেনেকুৱা পৰিৱেশ এটাত থাকিলে ঘৰৰ কেনেকুৱা এটা পৰিৱেশে আমাক এটা খুব ভাল লগা মনটো ভাল লগা এটা মনৰ পৰিৱেশ আনি দিব পাৰে কাৰণ যিসকলে ফেচবুক লাইভ চাই আছে তেওঁলোকেও নিশ্চয় এই কথাষাৰ জানিবলৈ ইচ্ছা কৰিব কাৰণ অধিকাংশ ব্যক্তিয়ে এতিয়া ঘৰত সোমাই থাকি বহু সময় তেওঁলোক আমনিও পাইছে গতিকে কেনেকুৱা ৰং কেনেকুৱা পৰিৱেশ কেনেকুৱা ঘৰে আমাক এটা যোগাত্মক চিন্তা চৰ্চাৰ পৰিৱেশ আনি দিব পাৰে প্ৰথমতে ক'ব মানে মই মোৰ ধাৰণা মতে এই যিটো আমাক চৰকাৰে বান্ধি দিছে ছ'চিয়েল ডিষ্টেঞ্চিং হাইজেনিটি আৰু চেনিটাইজেশ্যন এইকেইটা বস্তু যিটো আমাৰ ডে টু ডে লাইফত আমি একচুৱেলি ইয়াক সোমোৱাই লোৱাটো দৰকাৰ হ'ব আৰু ইয়াত যিটো ছ'চিয়েল ডিষ্টেঞ্চ শব্দটো কৈছে ইয়াক মোৰ অকণমান ক'বলগীয়া হয়তো মোৰ নিজৰ পৰা ভাবিছোঁ একজেক্টলি ছ'চিয়েল ডিষ্টেঞ্চ নহয় এইটো হ'ল ফিজিকেল ডিষ্টেঞ্চ এজন মানুহৰ পৰা এজন মানুহৰ যিটো আমাৰ ডিষ্টেঞ্চ 6 ফিটৰ যিটো ডিষ্টেঞ্চ দিছে সেইটো হ'ল ফিজিকেল ডিষ্টেঞ্চ আৰু ছ'চিয়েল ডিষ্টেঞ্চটো ক'ব গ'লে যে আমি ছ'চাইটিৰ পৰা আঁতৰি আহিছোঁ একচুৱেলি আমি ছ'চাইটিখন বচাবৰ কাৰণেহে এই ফিজিকেল ডিষ্টেঞ্চটো মেইনটেইন কৰাটো দৰকাৰ গতিকে মই নাভাবোঁ যে ছ'চিয়েল ডিষ্টেঞ্চ বাট এইটো আমাৰ ফিজিকেল ডিষ্টেঞ্চ হোৱাটো দৰকাৰী আৰু আমি চবেই ফিজিকেল ডিষ্টেঞ্চটোহে মানি চলাটো দৰকাৰ য'তেই নাযাওঁ আমি যেনেকেই নহওক এতিয়া ছ'চিয়েল যিহেতু বাস্তুৰ ক্ষেত্ৰত ক'ব বিচাৰিম আমাৰ মেণ্টেল যিটো ইমিউনিটি এইখিনি সময়ত খুবেই বেছি দৰকাৰ যিহেতু কৰোণা ভাইৰাছৰ কোনো মেডিচিন বা তেনেকুৱা একো নোলায় বা ভেকচিন ওলোৱাটো ইমান ইজি নহয় বুলি WHO বা বহুতে ঘোষণাও কৰিছে তেনেকৈ বহুত বেমাৰৰ এতিয়ালৈকে ওলোৱাও নাই তেনেকৈ মেলেৰিয়া হওক ডেংগি হওক HIV হওক এইবোৰৰো ভেকচিন নোহোৱাকৈ আজি আমাৰ সমাজত বা তেনেকুৱা আমি যুঁজিয়ে আছোঁ বা তেনেকৈ আমাৰ এটা অভ্যাস হৈ গৈছে সেই ৰোগবিলাক পৰাভূত কৰিব সক্ষম হৈছোঁ আৰু ডেফিনেটলি আমি কৰোণাকো পৰাভূত কৰিব পাৰিম আৰু এইটো কৰিব পাৰিম মাত্ৰ আমি আমাৰ নিজৰ ইমিউন চিষ্টেম গ্ৰ' কৰিব লাগিব শাৰীৰিকভাৱেতো ইমিউন চিষ্টেমটো আমি গ্ৰ' কৰিব পাৰিমেই যিহেতু বিভিন্ন ধৰণৰ আমাৰ খাদ্য অভ্যাসৰ যিটো তালিকা এইটো বহুতখিনি চেঞ্জ হৈয়ে গৈছে অলৰেডি আমি বাহিৰত খোৱাৰ পৰা যিহেতু ঘৰত লকডাউন
লকডাউন হৈ থকা লাগিছে ঘৰত ৰান্ধি ৰান্ধি খাব পাৰিছোঁ এতিয়া গতিকে অলৰেডি আমাৰ ভিতৰত ইমিউন ছিষ্টেমটো বহুতখিনি আহিছে লগতে আমি মেণ্টেলি ইমিউনটো বঢ়াব লাগিব মেণ্টেলি ইমিউনিটি বঢ়াব লাগিলে এতিয়া যিহেতু লকডাউনত সব ঘৰতে সোমাই আছে চ' কি হৈছে বহুত ক্ষেত্ৰত মই দেখিছোঁ বা বহুত ফোন কলছো মোৰ আহিছে যে ঘৰত অকণমান কাজিয়া বাক বিতণ্ডা এইবোৰ অলপ বেছি হৈছে আৰু এইটো হোৱাটো স্বাভাৱিক এইটো নোহোৱাটোহে আচৰিত কথা কিয়নো বাক বিতণ্ডা হৈছে হাজবেণ্ড ৱাইফৰ মাজতে হৈছে বা বাচ্ছাৰ মাজতে হৈছে ডেট মিনছ আপোনাৰ নিজৰ এটা মানে চিন্তা শক্তি আছে নিজৰ প্ৰত্যেকজন মানুহে নিজৰ ভিতৰতে জীয়াই আছে নিজৰ মাজতে এটা চিন্তা শক্তি আছে যিটো ধৰকচোন আপোনাৰ ছেকেণ্ডজনৰ লগত নিমিলিবও পাৰে ডেট মিনছ আপুনি আপোনাৰ চিন্তা শক্তি এতিয়াও পৰাভূত হোৱা নাই আপুনি মেণ্টেলি যথেষ্ট ষ্ট্ৰং হৈছে যাৰ কাৰণে ধৰক এইখিনি বাক বিতণ্ডা হ'বও পাৰে গতিকে যেহেতু ঘৰৰ ভিতৰতে আছে ৰাতিপুৱা লাগিলে পিছবেলালৈকে কথা পাতি চাওক কিহৰ কাৰণে লাগিছে যেতিয়া আপোনালোকে ডিছকাছ কৰিব আগতে কি হৈছিলে ছাপ'জ লকডাউনৰ আগৰ সময়ছোৱাত কৈছিলোঁ মোৰ জাষ্ট সাধাৰণ উদাহৰণ দি কৈছোঁ ছাপ'জ মোৰ ৰাতিপুৱা হাজবেণ্ডৰ লগত লাগিলে মই অফিচত ওলাই গৈছোঁ মই নিজৰ ব্যক্তিগত কামত মানে অফিচৰ কামত বিজি থাকিলোঁ ইভেন আহি পেলাই সন্ধিয়া আহি পেলাই তেওঁৰো কিছুমান সময় থাকে য'ত আমি সেই ডিছকাশ্যনটো কৰিব পৰা নাই তাৰ ফলত আমাৰ মাজত যিটো গেপ আছে গেপটো বাঢ়ি গৈছে আৰু এইটো বহুত পৰিয়ালতে হয় গতিকে আমি লকডাউনত যদি আমাৰ ভিতৰত কিবা লাগিছেও চ' আমি এবেলা চাই পেলাই নেক্সট এবেলাত আমি সেইখিনি ডিছকাশ্যন কৰি পেলাই চলিউশ্যন উলিয়াব পাৰোঁ যে আমাৰ ক'ত ভুল আছে কিজানি ময়ো ভুল কৰিব পাৰোঁ বা তেওঁ ভুল কৰিব পাৰে চ' আমাৰ ভুলবিলাকৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি আমাক দেখুৱাই দিব পাৰিছে যে তুমি এইটোত ভুল কৰিছা পাপাই এইটোত ভুল কৰিছে তেনেকুৱা বহুতৰ ক্ষেত্ৰত দেখিছোঁ ল'ৰা ছোৱালীবোৰেও শিকিছে যে ডিফাৰেঞ্চেছবোৰ ক'ত নাইকিয়া কৰিব পৰা হৈছে আচলতে এই লকডাউনটোৱে বহু কেইজন ইতিমধ্যে চিত্ৰতাৰকাই হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলে হওক বা বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা ব্যক্তিসকলে এষাৰ কথাই কৈছে যে লকডাউন বহুতৰ বাবে সোণোৱালী সময় যিসকলে অন্ততঃ পৰিয়ালটোক লগত সময় দিব পৰা নাছিল তেওঁলোকৰ বাবে সোণোৱালী সময় যিসকলে অন্ততঃ নিজক নিজৰ লগত ৰাখিবলৈ সময় পোৱা নাছিল তেওঁলোকৰ কাৰণে সোণোৱালী সময় যিসকলে একান্ত মনে নিৰলে কিবা এটা চিন্তা কৰিবলৈ সময় পোৱা নাছিল তেওঁলোকৰ বাবে সোণোৱালী সময় এতিয়া আমি আকৌ আপোনাৰ বাস্তুশাস্ত্ৰ আপোনাৰ যিটো কৰ্মক্ষেত্ৰ তালৈ আহোঁ বাস্তুশাস্ত্ৰই কি কয় এখন ঘৰ পৰিপূৰ্ণ হ'বলৈ এখন ঘৰ মানসিক শান্তিৰ এটা ভাণ্ডাৰ হ'বলৈ মানসিক শক্তিৰ এটা থলী হ'বলৈ কি কৰিব লাগে বাস্তুশাস্ত্ৰত কি কয় এই কথাষাৰ আমাৰ এই পোনপটীয়া অনুষ্ঠানত কৈ দিলে এতিয়া বাস্তুটো যিহেতু বিৰাট ডাঙৰ এটা বহুত এলাবৰেট কৰিব পৰা কোৰ্চ হয় কিন্তু মই সাধাৰণভাৱে এতিয়া যিটো আমাৰ লকডাউন বা যিটো পেণ্ডেমিক হৈ আছে আমি ঘৰত থাকিনো কেনেদৰে নিজৰ ঘৰৰ পৰিয়ালটো বা এটমস্ফিয়াৰটো শুদ্ধভাৱে ৰাখিব পাৰোঁ এতিয়া আপুনি সাধাৰণভাৱে কৰিব পাৰে ৰাতিপুৱা যিহেতু এতিয়া আমাৰ হাইজেনিটিৰ ওপৰত বহুত কথা কোৱা হৈছে গতিকে আগৰ দিনত কথা আছিল যে ৰাতি বাচন বৰ্তন চফা কৰি পাকঘৰ চফা কৰি তাৰপিছতহে খোৱা ব্যৱস্থা আছিলে কিন্তু এতিয়া আমি কি কৰোঁ ৰাতি বাচন দবাই থৈ পিছদিনা বায়ে আহে বায়ে ধুৱে তেনেকুৱা ধৰণৰ বহুতখিনি আমাৰ সময়ৰ অভাৱৰ ক্ষেত্ৰত বহুতখিনি আমাৰ লাইফষ্টাইলটো চেঞ্জ হৈ গৈছিলে বাস্তুমতে আমি ক'ব বিচাৰোঁ যে সদায় খোৱা বাচন কেতিয়াও পেলাই ৰাখিব নালাগে কাৰণ সেইটো বিজ্ঞানসন্মত থাকে যে খোৱা বাচনত যেতিয়া আমি পেলাই থ'ম কক্ৰচ আহিব পঁইতাচোৰা আহিব বা বেক্টেৰিয়া বিভিন্ন ধৰণৰ সংক্ৰমণ তাৰ পৰাও হোৱাৰ এটা থাকে গতিকে খোৱা বাচন কেতিয়াও পেলাই নথৈ লগৰ বাচন লগতে ধুই দিয়াৰ ব্যৱস্থাটো কৰিলে তেতিয়া সি বাস্তুসন্মতো যথেষ্ট বিধেয় হয় লগতে আমি আমাৰ ঘৰখনক বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ পৰাও তাক বচাই ৰাখিব পাৰোঁ বেচিকেলি বাস্তুমতে পাকঘৰটো আমাৰ সদায় ইষ্টত হ'ব লাগে বা ৰাইট পজিশ্যনটো হ'ল চাউথ ইষ্ট যিটো আমাৰ অগ্নি কোণ বুলি কোৱা হয় অগ্নি ডেট মিনছ পাকঘৰত যিহেতু জুইৰ লগতে আমি বিভিন্ন ধৰণৰ মানে ৰন্ধা বঢ়া কৰোঁ গতিকে আমাৰ অগ্নিকোণত কিটচেনটো হ'লে ভাল গতিকে তাৰ আৰু এটা দিশ আছে যে আমি যিমান পাৰোঁ আমাৰ ঘৰত যিখিনি দৰ্জা খিৰিকী থাকে সেইখিনি আমি ৰাতিপুৱা শুই উঠিয়ে খোলাৰ ব্যৱস্থা কৰিব লাগে যাতে একদম যিটো পোহৰ আছে সূৰ্যৰ প্ৰথম পোহৰটো যাতে আমাৰ পাকঘৰ বা যি ইষ্টৰ ফালে হওক যিখিনি আমাৰ উইণ্ডোজ বা আছে ভিতৰলৈ সোমাব পাৰে সেইকাৰণে কোৱা হয় আগতেও কোৱা হয় যে পূবৰ ফালে যদি আমি খিৰিকী থাকে বা দুৱাৰ থাকে এইখিনি খুলি দিলে বা কিটচেনত আমাৰ সেই ৰ'দৰ প্ৰভাৱত আমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা সংক্ৰমণতে হ'ব পৰা যিবোৰ জীৱ পৰজীৱী আছে সেইবোৰ নাশ হয় গতিকে আমি এইটো বস্তু এতিয়া ডে টু ডে লাইফত কৰিব পাৰোঁ সদায় আমি কিটচেন বেচিকেলি আমি এতিয়াতো কৰোণা পেণ্ডেমিকৰ কাৰণে আমাৰ এইটো বস্তু হৈছে যে আমি ছাৰ্ফেচবোৰ খুব বেছি ক্লিন কৰি ৰাখিব লাগে কিটচেনটো যথেষ্টখিনি ক্লিন কৰি ৰাখিব লাগে কিটচেনত ৰাতি আহাৰ খোৱাৰ পাছত কেতিয়াও বেচিনত জমা থোৱা লেতেৰাটো জমা কৰি থ'ব নালাগে সেইখিনি জমা কৰাৰ ফলত কি হয় পিছদিনা এটলিষ্ট আপোনাৰ তাৰ পৰা কিছুমান দুৰ্গন্ধ ওলায় বা চাফা কৰিবলৈ মন নাযায় তাৰ লগতে পানীৰ খৰচটো বেছি হয় আৰু পানীটো এনেকুৱা এটা বস্তু যিটো আমি যিমানে আমি পানী নিজৰ হিচাপত নিজক লগাখিনি খৰচ কৰিম সিমানে আমাৰ পইচাৰ যিটো
অপব্যয়িতা বুলিয়ে কৈছোঁ আৰু অপচয় যিটো হয় সেইটো ৰোধ হয় পানীৰ লগত পানীয়ে চন্দ্ৰগ্ৰহক নিৰ্দেশ কৰে আৰু পানীৰ কাৰক গ্ৰহ হ'ল চন্দ্ৰগ্ৰহ আৰু লগতে আমাৰ মন কাৰক গ্ৰহ হয় গতিকে আমি যিমানেই লিকুইড পানী পানীটো যিমানেই আমি মানে তাৰ অপচয় কৰিম সিমানে আমাৰ কেছ খালি হৈ গৈ থাকিব বা বিভিন্ন যিবোৰ কামত আমাক ধৰকচোন সঞ্চয় কৰিব পাৰিলোঁ হয় সেই সঞ্চয় কৰিব পৰা কেপাচিটিটো আমাৰ কমি যাব গতিকে সেই দুটা বস্তু আমি খুবেই ভালকৈ কৰিব পাৰোঁ পানীৰ উচিত ব্যৱহাৰ কৰিব পাৰোঁ লগতে আমি যিহেতু এতিয়া চবে ঘৰতে আছোঁ ইভিনিং আগতে আমি ধূনা দিছিলোঁ বা ধূনাৰ তেনেকুৱা এটা ব্যৱস্থা আছিলে প্ৰত্যেকৰ ঘৰত সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ ব্যৱস্থা আছিলে আমি এতিয়া সেইখিনি কৰিব পাৰোঁ বন্তি প্ৰজ্বলন প্লাছ ধূনাৰ যিটো ব্যৱহাৰ থাকে সিয়ে আমাৰ ভিতৰত মনৰ ভিতৰত যিটো নিগেটিভিটি আছে এইটো আঁতৰত যথেষ্টখিনি সহায় কৰে আপোনাৰ মনত আছে নে নাজানো আমাৰ গ্ৰাম্যাঞ্চলত আমাৰ যিসকল আইতাসকল আছিল বা আমি যেতিয়া গ্ৰাম্যাঞ্চললৈ এতিয়াও ফুৰিবলৈ যাওঁ তেতিয়া দেখা পোৱা যায় যে সন্ধিয়া ঘৰটো ধূনাৰ এটা পৰিৱেশ এটা থাকে সন্ধিয়া নামঘৰ দবা শংখ বজোৱা যায় নাম কীৰ্তন কৰে সন্ধিয়া সকলোৱে প্ৰাৰ্থনা কৰে ঘৰত ধূনা জ্বলাই দুৱাৰ খিৰিকী বন্ধ কৰি দিয়ে এটা খুব সুন্দৰ মাংগলিক পৰিৱেশ সৃষ্টি কৰে এতিয়া কি হৈছে ধৰক আজি মানে কৰ্মত মানুহবিলাক ইমান এটা জঠৰ জীৱনলৈ গুচি গ'ল ইমান মেকানিকেল লাইফ এটালৈ গুচি গ'ল যে 8-9 বজাত পিতৃ মাতৃ দুজন কামৰ পৰা আহিব ল'ৰা ছোৱালী টিউশ্যন ক্লাছ কৰি ৰাতি আহি ঘৰ সোমাবহি সেই কথাবিলাক আজি সপোন যেন লগা সন্ধিয়া গোসাঁই ঘৰত এগছি চাকি জ্বলোৱা প্ৰাৰ্থনা কৰা বা সন্ধিয়া ধূপ ধূনা জ্বলাই ঘৰটোত এটা মাংগলিক পৰিৱেশ সৃষ্টি কৰে সপোন যেন লগা কিন্তু আপুনি চাবচোন এতিয়া সেই বস্তুবিলাকে যেন আমাৰ লাইফত আমি বাধ্যত পৰি ৰিটাৰ্ণ কৰিব লগা হৈছে আৰু সেইটো খুব বেছি বেয়া দুখ লাগে কিয় আমি বাধ্যত পৰি কিয় কৰিছোঁ কিয় আমি নিজে এটা সময়ত এটলিষ্ট অকণমান সময় আমি প্ৰেয়াৰ কাৰণে ৰাখিব নোৱাৰোঁনে প্ৰাৰ্থনাৰ কাৰণে ৰাখিব নোৱাৰোঁনে আৰু সঁচাকৈ ক'ব গ'লে যি ধৰ্মৰে নহওক প্ৰাৰ্থনা শক্তিৰ সাংঘাতিক এটা শক্তি আছে যিয়ে ধৰক বিভিন্ন বিপদৰ পৰা আমাক বচাই আনিব পাৰে মই এইটো নকওঁ যে প্ৰাৰ্থনা কৰিলে কৰোণা আঁতৰি যাব কিন্তু প্ৰাৰ্থনা কৰিলে এটলিষ্ট আপুনি আপোনাৰ মনত থকা ভয়টো আঁতৰাব পাৰিব এইটো বিশ্বাস নিজৰ মাজত আহিব যে কৰোণাই হওক বা বিভিন্ন ধৰণৰ বেয়া যিয়ে চিটুৱেশ্যন নহওক আমি ইয়াৰ পৰা ওলাই যাব পাৰিম ওলাই আহিব পাৰিম কাৰণ এই যিটো লকডাউন শেষ হোৱাৰ লগে লগে যিটো পৰিৱেশ আমাৰ লাইফত আহিব এতিয়ালৈকে 2-3 মাহৰ ধৰকচোন এটা গেপ আহি গৈছে য'ত অৰ্থনৈতিক স্থবিৰতা আহি গৈছে বা প্ৰত্যেকখন ঘৰত বহুতৰেতো যিখিনি লোৱাৰ ক্লাছৰ আছে তেখেতসকলকতো মানে উপাৰ্জনৰ কাৰণে চিন্তা কৰিব লগা হৈছে অকল তেওঁলোকৰ বুলিয়ে নহয় আমি যেতিয়া নেক্সট লকডাউন খোলাৰ পাছত জীৱন যুদ্ধত অৱতীৰ্ণ হ'ম তেতিয়া কিন্তু সাংঘাতিকভাৱে বিজি হ'ব লাগিব আৰু সাংঘাতিক এটা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব প্ৰত্যেকেই হ'ব লাগিব আপুনি প্ৰত্যাহ্বান শব্দটো ক'লে প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিন্তু যি কাম কৰিবলৈ ওলাই আহিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিন্তু জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আপুনি মই সকলোৱে আমি সকলোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু এই প্ৰত্যাহ্বানৰ সাহসেৰে সন্মুখীন হোৱাটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সাহসেৰে সন্মুখীন হ'লে এগৰাকী ব্যক্তি জয়ী হয় এই যে প্ৰত্যাহ্বান সাহস জীৱন যুদ্ধ আজিকালি প্ৰত্যেকজন কণমানিকো আমি এই কথাবিলাক শিকাব লাগে আৰু শিকাটো দৰকাৰ কাৰণ নিতে নতুন আমি বিভিন্ন ধৰণৰ পৰিৱেশৰ মাজে আগবাঢ়িছোঁ এতিয়া 2020 আৰম্ভণিতে আমিতো কেতিয়াওতো ভবা নাছিলোঁ আমাৰ জীৱনত এনেকুৱা এটা দিন আহিব য'ত আমি ইজনৰ আত্মীয়জনৰ ঘৰলৈ আজি যাব নোৱাৰোঁ আজি পিতৃ মাতৃ এটা ঘৰত আবদ্ধ হৈছে মই গৈ পিতৃ মাতৃক দেখা কৰিব নোৱাৰোঁ কাৰণ ইতিমধ্যে কৈ দিয়া হৈছে যে বয়সস্থ লোকসকলৰ ওচৰতে আমি যাব নোৱাৰোঁ নহয় আজি মোৰ আপোনাৰ বা সৰু ল'ৰা ছোৱালীবিলাক সন্তানসকলক আজি আমি স্কুললৈ পঠাব পৰা নাই লকডাউন খোলাৰ পাছতো এনেকুৱা হ'ব যে আমি ল'ৰা ছোৱালীক স্কুললৈ পঠোৱাটো কিমান দূৰ স্বাস্থ্যসন্মত এই কথাষাৰ আমাৰ ভয় লাগি যাব এতিয়া কথাটো হ'ল ঘৰখনত আপুনি ইতিমধ্যে ক'লেই যে পাকঘৰটো কোনটো কোণত হ'ব লাগে পানী খৰচ কৰিব নালাগে প্ৰায় এই কথাখিনি আপুনি ক'লে বাস্তুশাস্ত্ৰ বৰ্তমান সময়ত খুবেই প্ৰয়োজন হৈছে এইকাৰণে আমি যেনেকৈ আছিলোঁ আমি এই দিনকেইটাত আমি গম পালোঁ আমি সকলো ঘৰতে আছোঁ পৰিয়ালৰ আটাইকেইজন জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ আমি ঘৰতে আছোঁ এই দিনটো বেছিভাগ সময় ঘৰত থকাৰ পিছত আমি গম পালোঁ যে এই ঘৰটোৰ এইবিলাক কথাই আমাক ভাল লগা নাই বা আমাৰ কামত মন বহাব পৰা নাই আমাৰ সৃষ্টিৰ চিন্তাবিলাক আমাৰ কমি গৈছে
বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো সিহঁতি ইমান মন বহাব পৰা নাই ঘৰত থাকি এই কথাবিলাকৰ কিন্তু বহুতৰ মনলৈ আহি যাব এতিয়া আহি যাব নহয় কাৰণ এতিয়া ঘৰত টাইম দিছে মই ঠিকেই কৈছোঁ ঠিক কৈছে দৰ্শকৰ আপোনালোকৰ মনতো নিশ্চয় তেনেকুৱা কিবা প্ৰশ্ন আছে ইমান দিন ঘৰত থাকিলোঁ আগতে যেতিয়া ঘৰত থাকিবলৈ নাপাওঁ পুৱা 8টা বজাত ওলাই গৈ ৰাতি 9টা 10টাত যেতিয়া ঘৰ সোমাওঁহি তেতিয়া আমি ক্লান্ত হৈ সোমাই আহোঁ নিশাৰ ভাত সাজ আমি ৰান্ধি মেলি খাই বাচন বৰ্তনখিনি ডক্টৰ কৰবীয়ে কোৱাৰ নিচিনাকৈ পিছদিনাখন কাম কৰা পাৰিলে থৈ আমি শুই যাওঁ পুৱাই আকৌ সেই যাত্ৰা এটা দৌৰ আমি দৌৰিছিলোঁ কেৱল দৌৰিছিলোঁ কিন্তু এই লকডাউনে আমাক শিকালে যে আমি এতিয়া ঘৰত থাকিম ইতিমধ্যে বিভিন্ন ধৰণৰ বেচৰকাৰী প্ৰতিষ্ঠানবিলাকে ৱৰ্ক ফ্ৰম হোম এটা খুব সুবিধা কৰি দিছে সকলোৱে এতিয়া ঘৰৰ পৰা কাম কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলেও ঘৰৰ পৰা কাম কৰিছে এতিয়া কথা হ'ল এই সময়খিনিত ঘৰত থাকোঁতে আপোনাৰ বাৰু মনলৈ আহিছে নেকি যে ঘৰখন আৰু অলপ কিবা এটা বেলেগ হোৱা হ'লে কিবা এটা কিজানি বেলেগ হ'লহেঁতেন আমাৰ কিজানি থাকি কিবা এটা ভাল হ'লহেঁতেন আমাৰ কণমানিহঁতৰ পঢ়াৰ ৰুমটো আৰু ক'ত কিবা এটা বেলেগ কৰা হ'লে সিহঁতৰ পঢ়াত আৰু বেছি মন বহিলেহেঁতেন এনেকুৱা চিন্তাবিলাক চাগে আপোনালোকৰ মনলৈ আহিছে নহয় এই যে আমি এতিয়া আজি ব্যতিক্ৰমে আমাক এই সুবিধাটো দিছে ব্যতিক্ৰম মাছটোৱে এই ফেচবুক লাইভৰ যিটো সুবিধা দিছে এই সুবিধাটো আপোনালোকেও গ্ৰহণ কৰক আৰু যিহেতু বিশেষজ্ঞ ডক্টৰ কৰবী আমাৰ লগত আছে ডক্টৰ কৰবীক সুধিব বিচাৰিছোঁ যে যদি কোনোবাই এনেকুৱা অসুবিধাৰ সন্মুখীন হয় আপুনি যিহেতু এগৰাকী বাস্তু বিশেষজ্ঞ আপোনাক কেনেধৰণে যোগাযোগ কৰিব আৰু সাধাৰণভাৱে অতি সাধাৰণভাৱে আপুনি যদি ক'ব বিচাৰে যে এইখিনি সলনি কৰিলে ভাল হ'ব যদি এনেকুৱা আছিলে এনেকুৱা কৰিলে ভাল হ'ব কি ক'ব হয় মই যেহেতু খুব ইয়াতে ইমান বৰ্ণনা কৰা অসুবিধা পঢ়া শুনা ল'ৰা ছোৱালীখিনিৰ কাৰণে ক'ব বিচাৰিছোঁ মেক্সিমাম ল'ৰা ছোৱালীক অনলাইন ক্লাছ দিছে কিন্তু অনলাইন ক্লাছ দিয়াৰ ফলত ডাঙৰখিনিয়ে পাৰিছে সৰুখিনিয়ে পৰা নাই আৰু বুজিও পোৱা নাই আৰু তেওঁলোকৰ ধাৰণা হৈছে কিয় আমি মোবাইলত চাই ভিডিঅ' চাই পেলাই কিয় পঢ়িম তোমালোকেতো আমাক মোবাইলত এনেইতো মোবাইল চাব নিদিয়া এতিয়া কিয় ভিডিঅ' চাই শিকিব লগা হৈছে তেনেকুৱা ধৰণৰ কাৰণ যিহেতু আমাতকৈ আমাৰ ল'ৰা ছোৱালীবিলাক এটা ষ্টেজ এডভান্স থাকে তাহাঁতৰ ওচৰত উত্তৰটোও থাকে যে সিহঁতি কেনেকৈ কাটিব চ' আমি এইটো সময়ত কনচেনট্ৰেশ্যনটো ঠিক কৰিব পাৰোঁ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ যিখিনি ল'ৰা ছোৱালীৰ আমাৰ ষ্টাডি টেবুল আছে বা যদি পাৰোঁ আমি পঢ়া শুনাৰ ৰুমটো সদায় নৰ্থ বা ইষ্টত যিটো নৰ্থ ইষ্টৰ কোণ আছে সেই কোণটো হ'ল জ্ঞানৰ কোণ সেই নৰ্থ ইষ্টৰ কোণত যদি আমি পঢ়া তেনেকুৱা ব্যৱস্থা কৰিব পাৰোঁ ৰুম দিব পাৰোঁ তেতিয়াহ'লে খুবেই ভাল আৰু যদি ৰুম দিবও নোৱাৰোঁ তেতিয়াহ'লে পঢ়া টেবুলটো এটলিষ্ট যিটো ৰুমতে বা যিটো কোঠাতে নাথাকক হয় ইষ্টফালে ফেচিং কৰি ৰাখক নাইবা নৰ্থৰ ফালে ফেচ কৰি পেলাই ৰাখিব পাৰে তেনেকুৱা স্থলত তেওঁলোকৰ পঢ়া শুনাৰ অস্থিৰতাটো নাইকিয়া হ'ব কনচেনট্ৰেশ্যনটো আহিব লগতে আৰু এটা বস্তু থাকে কেতিয়াও ভুলতেও বায়ু কোণত পঢ়া টেবুল নথব বা বায়ু কোণৰ যিটো ঘৰৰ যিটো বায়ু কোণৰ ৰুম থাকে তাত পঢ়াৰ ব্যৱস্থা নকৰিব বায়ু কোণ হ'ল উত্তৰ আৰু পশ্চিমৰ যিটো কোণ সেই কোণটোত যদি আপুনি পঢ়া শুনাৰ কাৰণে বা ল'ৰা ছোৱালী কেতিয়াবা হয় যে আমাৰ উপায় নাই এইটো ৰুমত গোটেইখিনি পঢ়ক একেলগে বা এজনে হ'লেও পঢ়ক তাত পঢ়িলে এদিনত বস্তুটো নাহে কিন্তু লাহে লাহে পঢ়াৰ প্ৰতি ইচ্ছাটো একেবাৰে নাযাব পঢ়িব বহিব কিন্তু আকৌ 2 মিনিটৰ মূৰে পানী খাওঁ চাহ খাওঁ কিবা এটা খাওঁ এইবুলি উঠি গৈ আছে কোন আহিছে ঘৰত তেনেকুৱা এতিয়াতো বাৰু লকডাউন অহা যোৱা তেনেকৈ নাই তথাপিও টেবুলৰ পৰা কেতিয়া উঠি যাব সেই বস্তুটোলৈকে অজুহাত আৰু চ' বায়ু কোণটো এভইড কৰিব পাৰিলে আৰু পাৰিলে পঢ়া টেবুলটো খুবেই নিট এণ্ড ক্লিনকৈ ৰখা দৰকাৰ এইটো প্ৰত্যেকটো ল'ৰা ছোৱালীক নিজেই শিকাই দিব লাগে যাতে পঢ়া টেবুলটো চফাকৈ ৰাখে পঢ়া হোৱাৰ পাছত বিশৃংখলকৈ নথয় একদম ধুনীয়াকৈ সামৰি থয় ডক্টৰ কৰবী আপোনাৰ মনত আছেনে সৰুতে যে আমাক মাহঁতে কৈছিল কিতাপখন জপাই থ'ব লাগে নহ'লে খৰচী ওলাই যাব সেইখিনি কথাই বাস্তুসন্মত কথা আমাক আগতে ডাকৰ বচন বুলি এষাৰ কথা আছে য'ত বাস্তুসন্মতভাৱেই গোটেই কথাবিলাক লিপিবদ্ধ কৰা আছিলে আৰু এটা সময়ত আমি পাহৰি গৈছিলোঁ বা চৰ্চা হোৱা নাই আৰু আমি নিজকে মই লাকি বুলিয়ে ভাবিম যে আমি আকৌ সেইখিনি এটলিষ্ট আমাৰ জীৱনকালৰ এইখিনি সময়তে আমি আকৌ সেইখিনি বস্তু চৰ্চা কৰিবলৈ সময় পাইছোঁ এতিয়া মই মাহঁতক বা আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহখিনিক যদি কওঁ তেওঁলোকে হয়তো বাস্তুৰ বিষয়ে ইমান বুজি নাপায় কিয় বুজি নাপায় কাৰণ এটা সময়ত এতিয়া গুৱাহাটীতে হওক বা অইন জেগাতে হওক এখন ঘৰ বনাবলৈ মাটি এটুকুৰা কিনিবলৈ বা ফ্লেট এটা ল'বলৈ পইচা প্লাছ অন্য যিবিলাক আনুষংগিক আমাৰ দিশ আছে এই গোটেই দিশটো মিলাই পেলাই বাস্তুসন্মতভাৱে ঘৰ এটা লোৱাটো খুব এটা ইজি নহয় গতিকে মই যিবোৰ বিল্ডাৰ আছে
বিল্ডাৰবোৰক ক'ব বিচাৰিম যে তেওঁলোকে যেতিয়া মাটিটো লগাই যেতিয়া বিল্ডিংটো উঠায় তেতিয়া সেই বিল্ডিংটো উঠাওঁতে যিখন মেপ বনাব আৰ্কিটেকচাৰ যিটো তেওঁ ফৰ্মেট কৰিব সেইটো যাতে বাস্তুমতে বনায় তেতিয়া তাত থকা বাসিন্দাসকলৰ কষ্ট নহয় এটলিষ্ট কাৰণ তেওঁলোকে এটা বহুতে ধৰক এটা দুটা ফ্লেট কিনিছে এইটো বেলেগ কথা বহুতে গোটেই জীৱনটো সঞ্চয় কৰি এটা ফ্লেট কিনে আৰু কিছুমান এনেকুৱা হয় নহয় আপুনি আলোচনা আৰম্ভণিতে কৈছিল যে বাহিৰতে খুব ভালকৈ কাম কৰি যায় কাম কৰি থাকি ঘৰ হৈ আহি পোৱাৰ পিছত কিবা এটা বিৰাট অশান্তি লাগে আৰু এনেকুৱা হয় তেওঁলোক দুজন খুব সুখেৰে সংসাৰখন কৰি আছিলে পতি পত্নীয়ে কিন্তু এই ঘৰটোলৈ অহাৰ পিছত তেওঁলোকৰ দুজনৰ মাজত সাংঘাতিক মনোমালিন্য আৰু কেতিয়াবা এনেকুৱা হয় তেওঁলোক দুজনৰ যিটো বেডৰুম সেই বেডৰুমত তেওঁলোকে যেতিয়া শুবলৈ যায় তেওঁলোকে শোৱাৰ লগে লগে তেওঁলোকে বিচনালৈ যোৱাৰ লগে লগে তেওঁলোকে বহুত ধৰণৰ অশান্তি হয় কাৰণ তেনেকুৱা এটা এবাৰ মই তেনেকুৱা এহাল পতি পত্নীক পাইছিলোঁ তেওঁলোকে বাহিৰত খুব ভাল নিজৰ কৰ্মক্ষেত্ৰত ধুনীয়াকৈ কাম কৰে ঘৰ আহি পোৱাৰ পাছত বিশেষকৈ বেডৰুমটোত সোমোৱাৰ পিছত দুয়োগৰাকীৰ মাজত সাংঘাতিক এটা মানসিক দ্বন্দ্ব হয় সেই ক্ষেত্ৰত আপুনি কি ক'ব হয় একচুৱেলি বেডৰুমটো হ'ব লাগে যিটো মাষ্টাৰ বেডৰুম বুলি কয় য'ত হাজবেণ্ড ৱাইফ বা যিখন ঘৰৰ মুৰব্বীসকল য'ত শুৱে যদি মানে ধৰক হাজবেণ্ড ৱাইফৰ কোনোবা এজন এক্সপায়াৰ হৈছে সেইটো বেলেগ কথা কিন্তু যেতিয়া এটা পৰিয়াল হিচাপে এহাল হিচাপে মানে এটা জুতি বান্ধি থাকিব তেতিয়া তেওঁৰ কাৰণে মাষ্টাৰ বেডৰুম বুলি যিটো কোৱা হয় সেইটো আপোনাৰ যিটো নৈৰিত কোণ দক্ষিণ পশ্চিমৰ কোণটো বেষ্ট হয় তাত থাকিলে আপোনাৰ সাপোজ ঘৰ আপুনি যিটো এইমাত্ৰ ক'লে যে বাহিৰত খুবেই ভাল ঘৰত আহিলে অশান্তি হয় তেওঁলোকৰ সেই ৰুমটো লোৱাৰ ফলত বিভিন্ন অসুবিধাৰ মাজতো যেতিয়া শুব যাব শুবৰ সময়ত বা বিভিন্ন ধৰণৰ আলোচনাৰ মাধ্যমেৰে পজিটিভ এটা এনাৰ্জি থাকে তাত কেতিয়াও কাজিয়া বা সেপাৰেশ্যনৰ কথা নাহে কিন্তু বহুত কথাত আহে যে বাস্তু এটা পাৰ্ট হয় এষ্ট্ৰলজিৰ বহুত ক্ষেত্ৰত আমি কি হওঁ যিটো মাংগলিক দুখ বুলি কোৱা হয় মাংগলিক দুখৰ ক্ষেত্ৰতো আমাৰ ঘৰুৱা অশান্তিৰ মাজত বহুতখিনি ক্ৰিয়েট কৰে মাংগলিক দুখৰ একচুৱেলি মংগলৰ অশুভ প্ৰভাৱৰ ফলত হয় আৰু ইয়াৰ 5টা প্ৰকাৰ থাকে সেই 5টা প্ৰকাৰৰ এটা প্ৰকাৰে ঘৰত খুব বেছি অশান্তি কৰে এটা প্ৰকাৰে হাজবেণ্ড আৰু ৱাইফৰ মাজত আপোনাৰ সেপাৰেশ্যনটো আনি দিব পাৰে তো তেনেকুৱা যদি খুব প্ৰচণ্ড দুখ থাকে তেতিয়াহ'লে কিন্তু সেই বাস্তুমতে কিছুমান মিলালেও কিন্তু 100% ফল নাপাব পাৰে গতিকে মই এইষাৰ কথা কোৱাৰ এটাই কাৰণ আছে যদিও আজি আমাৰ ভিডিঅ'টো চাই কোনোবাই যদি ঠিক কৰিবৰ কাৰণে সাউথ ৱেষ্টত বা ৰুম হিচাপে ঠিকেও কৰে কিন্তু তাৰ কাৰণে যে হঠাৎকৈ যে লাইফটো চেঞ্জ হৈ যাব সেইটো নহয় বহুত ক্ষেত্ৰত আপোনাৰ কুণ্ডলীৰ প্ৰভাৱো থাকে বহুত ক্ষেত্ৰত কুণ্ডলীৰ প্ৰভাৱ থাকে আৰু এটা কথা আমাৰ যে এটা পৰম্পৰাগত যে নিয়ম আছে ল'ৰা ছোৱালী হালৰ বিয়া ঠিক হোৱাৰ লগে লগে যে আমাৰ কুণ্ডলী দেখুৱায় এজন বিশেষজ্ঞ এজন এষ্ট্ৰলজাৰ ওচৰত যে শুৱনি দুখন দেখুৱায় তেওঁলোকৰ ৰাহিযোৰা আহিব নে এই কথাবিলাক আচলতে বিজ্ঞানসন্মত একদম বিজ্ঞান আমি এই কথাবিলাক বহু সময়ত আজি ল'ৰা ছোৱালীবিলাকে বহু ক্ষেত্ৰত উকলিঙা কৰে কিন্তু আজি মই একো অনুভৱ কৰিছোঁ এই কথাবিলাক নিশ্চয় বহু শতাংশে বিজ্ঞানসন্মত হয় এতিয়া আমি যিখিনি কুণ্ডলী চাওঁ বহুত এতিয়া ল'ৰা ছোৱালীবিলাকে আকৌ মিলাই চায় এতিয়া ইভেন মই এনেকুৱাও ক্লাইণ্ট পাইছোঁ যে কাৰোবাক প্ৰপ'জ কৰিবৰ আগত মিলাই চায় যে বা এইখন ছোৱালীজনীৰ মই ভাবিছোঁ ফিউচাৰত যিহেতু আজিকালি দেখিছে যে ডিভ'ৰ্চ হয় কিবা হয় চ' মোৰ ফিউচাৰটো কি হ'ব ছোৱালীজনীৰ লগত যদি মোৰ ফিউচাৰ নাই তেতিয়াহ'লে মই এতিয়া দুইটাক অশান্তি নকৰাকৈ আগনবঢ়াই ভাল কাৰণ এটা ৰিলেশ্যনশ্বিপ শেষ হৈ যোৱাৰ মানে অকল মানুহ দুজনে নহয় গোটেই মানে পৰিয়াল দুটাই চাফাৰ কৰিব লগা হয় কাৰ ভুলৰ কাৰণে হয় সেইটো মই এতিয়া ডিছকাছ কৰিব বিচৰা নাই কিন্তু কথাটো হ'ল এটা ৰিলেশ্যনশ্বিপ শেষ হৈ যোৱা মানে দুখন ঘৰ মানসিকভাৱে ভাঙি পৰে আৰু ছোৱালীজনীৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত এনেকুৱা হয় যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে যিয়ে নহওক উঠিবলৈ বহুত কষ্ট হয় এইটো কোৱা নাই যে ছোৱালীয়ে অকল চাফাৰ কৰে ল'ৰাইও চাফাৰ কৰিব লগা হয় ব্যক্তি বিশেষে গতিকে কুণ্ডলী মিলোৱাটো খুবেই দৰকাৰ বিশেষকৈ একদম সাধাৰণভাৱে কৈছোঁ যদি মানে মংগলৰ এটা উদাহৰণ দিছোঁ যদি দ্বাদশত মংগল বুলি এটা দুখ থাকে দ্বাদশত মংগল থাকিলে ছাপ'জ হাজবেণ্ড ৱাইফৰ মাজত খুব বেছি মৰম তেওঁলোকৰ মাজত কোনো থাৰ্ড পাৰ্চন সোমাব নোৱাৰে আণ্ডাৰষ্টেণ্ডিংটো বহুত বেছি তথাপিও সেই দ্বাদশৰ মংগলে কিন্তু বেড ছেপাৰেশ্যনটো আনিব পাৰে যে মৰম থাকিলেও ইজনে সিজনৰ পৰা দূৰত থাকিব লগা হ'ব পাৰে চাকৰি সূত্ৰতে হওক বা পৰিয়ালত থাকিলেও কোনোবা আলহী আহিলে কিবা চ' তেওঁলোকৰ যিটো বেড ছেপাৰেশ্যন হয় সেইটো অলপ মেক্সিমাম টাইমছৰ কাৰণে হয় চ' সেইবোৰ এনেকুৱা কথা যিবোৰ মই প্ৰেডিক্ট কৰিছোঁ বা মিলিছেও বা বহুতে কয়ো যে আপুনি এনেকৈ কৈছিলে একচুৱেলি তাত মই কেনেকৈ ক'ব পাৰিছোঁ কাৰণ তাৰ এটা লজিক আছে বা চাইণ্টিফিক কিছুমান নিয়ম আছে যিটো আমি চাই পেলাই সেইটো প্ৰেডিক্ট কৰিব পাৰোঁ সেইকাৰণে সেই মানুহজনৰ লগত মিলিছে এইটো নহয় যে মই কৈছোঁ কাৰণে মিলিছে বা এষ্ট্ৰলজাৰে কৈছে কাৰণে এষ্ট্ৰলজাৰজনে কিয় কৈছে কাৰণ তেওঁ সেই তথ্যটো বা সেই যিখিনি ডাটা আছে সেইখিনি ভালকৈ এনালাইজ কৰিব পাৰিছে
আৰু শুদ্ধ এনালাইচিছেহে শুদ্ধ আপোনাৰ প্ৰেডিকশ্যন কৰাত সুবিধা হয় আৰু যেতিয়া আপোনাৰ প্ৰেডিকশ্যন শুদ্ধ হ'ব এনালাইচিছ শুদ্ধ হ'ব তেতিয়াহে আমাৰ প্ৰতিকাৰবিলাকে কাম কৰিব আৰু অতি সম্প্ৰতি অতি জনপ্ৰিয় হৈ থকা বিষয়টো হৈছে নিউমাৰলজি কথা মই বহুত শুনিছোঁ কিন্তু মই একো নাজানো দৰ্শকসকল আমি ইতিমধ্যে এষ্ট্ৰলজিৰ কথা বহুখিনি জানিলোঁ আৰু আপোনাৰ বাস্তুশাস্ত্ৰৰ কথা বহুখিনি জানিলোঁ নিউমাৰলজি অতি সম্প্ৰতি খুবেই জনপ্ৰিয় বিশেষকৈ আজি নতুন প্ৰজন্মই নিউমাৰলজি খুবেই বিশ্বাস কৰে আপুনিও নিশ্চয় বিশ্বাস কৰে আৰু ব্যতিক্ৰম মাছটোৰ এই অনুষ্ঠানৰ যোগেদি নিশ্চয় আপোনাৰো জানিব মন গৈছে নিউমাৰলজি কি নিউমাৰলজি আচলতে আমাক কিমান দূৰ সহায় কৰে এই অনুষ্ঠানটো লাইভ হৈ আছে ফেচবুকত আপুনি কিবা ডক্টৰ কৰবীৰ পৰা জানিব বিচাৰিলে নিশ্চয় আপুনি জানিব পাৰিব ফোন নম্বৰটো দিয়া আছে তেতিয়াহ'লে আমি নিউমাৰলজি হয় নিউমাৰলজি হ'ল সংখ্যাতত্ত্ব আৰু সংখ্যাতত্ত্বৰ লগতো গোটেই 9টা গ্ৰহৰ কানেকশ্যন থাকে আপুনি আমি 1ৰ পৰা যদি 9লৈকে এইকেইটা সংখ্যা বুলি ধৰোঁ 1 2 3 4 5 6 7 8 9 প্ৰত্যেকটো নাম্বাৰতে এটা এটা গ্ৰহ নিৰ্দেশ কৰে যেনেকৈ এক নম্বৰ গ্ৰহতে ৰবি গ্ৰহক নিৰ্দেশ কৰে যিহেতু ৰবি গ্ৰহ বা আমি সোলাৰ চিষ্টেম এইটো চানটোৱে মেইন চ' 1 নম্বৰ ৰবি গ্ৰহ চ' 2 নম্বৰ আপোনাৰ চন্দ্ৰ গ্ৰহক নিৰ্দেশ কৰে 3 নম্বৰ তেনেকৈ বৃহস্পতি 4 নম্বৰ ৰাহু 5 নম্বৰ বুধ 6 নম্বৰ শুক্ৰ 7 নম্বৰ কেতু 8 নম্বৰ শনি 9 নম্বৰ মংগল তো এই ধৰণে যেতিয়া আমাৰ গ্ৰহবিলাক নিৰ্দেশ কৰা হয় এতিয়া কাৰোবাৰ একোৱেই নাই অকল তেওঁ নিজৰ জন্ম ডেটটো জানে যদি ছাপ'জ কাৰোবাৰ জন্ম 13 তাৰিখ তো তেওঁ 13 তাৰিখ হিচাপে তাৰিখটো অনুযায়ী 13টো আমি যদি যোগ কৰি দিওঁ 1 আৰু 3 যোগ কৰিলে 4 হয় দ্যাট মিন্স তেওঁৰ সেই 4ৰ তেওঁৰ অধিপতি যিটো নাম্বাৰ যিটো আমি নাম্বাৰ বুলি কওঁ সেই নাম্বাৰটোৰ অধিপতি হ'ব ৰাহু তেখেতৰ জন্মকুণ্ডলীত যদি ৰাহু খুব বেছি ষ্ট্ৰং তেতিয়াহ'লে তেওঁ কেতিয়াও ৰাহুৱে বেয়া নকৰে আৰু মানুহজন খুব জিদ্দি হ'ব যিটো কৰিম বুলি ভাবে কৰিবই আৰু খুব বেছি এটা আত্মবিশ্বাস থাকিব আৰু কষ্ট কৰি ষ্ট্ৰাগল কৰি পেলাই লাইফত উঠিব পৰা মানুহ হ'ব আৰু 2020 যিহেতু মই অকল 4 নম্বৰৰ উদাহৰণটোৱে দিলোঁ 2020 নিজে এটা 4 নম্বৰৰ ৰাহুৰ কাল মানে ৰাহুৰ পিৰিয়ড বুলি কোৱা হয় 2020 গোটেইখিনি যদি ডিজিট আপুনি 2 + 0 + 2 + 0 যদি কাউণ্ট কৰে এগেইন 4 ওলায় চ' সেইকাৰণে এই বছৰটোত আমাৰ লাইফত ষ্ট্ৰাগলটো বেছি হ'ব 2020 এতিয়া আমি এষ্ট্ৰলজি তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ এষ্ট্ৰলজাৰসকলে দান দক্ষিণাৰ কথা কয় বা বিভিন্ন ধৰণৰ পাথৰ পিন্ধিব লগা কয় নিউমাৰলজি প্ৰতিকাৰবিলাক কেনেকৈ একেই হয় প্ৰতিকাৰবিলাকো পাথৰৰ ক্ষেত্ৰতে হয় কিন্তু কিছুমান পাথৰ আমি একেবাৰে হৰস্কোপখন নোচোৱাকৈ দিবলৈ মই ব্যক্তিগতভাৱে টান পাওঁ কাৰণ যিহেতু পাথৰবোৰে এফেক্ট আছে ডেট মিন্স ছাইড ইফেক্টো থাকিব গতিকে যদি আপুনি মানুহজনৰ হৰস্কোপটো নাপায় তেতিয়াহ'লে আমি তেওঁক হঠাৎকৈ নিউমাৰলজিটো চাই পেলাই তেওঁক এইটো পাথৰ দিয়াটো সেইটো কোৱাটো উচিত নহ'ব কাৰণ তেওঁ নেজানে কিন্তু তেওঁৰ এখন হৰস্কোপ আছে তাত বা কোনটো গ্ৰহ কেনেকুৱা পজিশ্যন লৈ আছে সেইটোতো তেখেতে নাজানে গতিকে তাৰ যিখিনি প্ৰতিকাৰ থাকে তাত অকণমান সুকীয়া হয় বহুতখিনি এক্সপেৰিমেণ্ট কৰি এটাৰ পিছত এটা কৰি চাই তেখেতসকলক দিলে তেওঁৰ কাৰণে সুবিধা হ'ব কিন্তু নৰ্মেলি কি হয় মানুহৰ নাম যদি আমি একোৱেই নাজানো তেতিয়াহ'লে নাম বা নিউমাৰলজিৰ যিটো থাকে নাম্বাৰ্ছ ভাগ্যাংক বুলি কয় মূল্যাংক বুলি কয় ভাগ্যাংক হ'ল আপোনাৰ গোটেই নাম্বাৰ্ছখিনি যেনেকৈ ডেট অফ বাৰ্থ ছাপ'জ কাৰোবাৰ এগৰাকী 13 তাৰিখে জন্ম হৈছে 5 মে'ত জন্ম হৈছে 13 মে'ত জন্ম হৈছে আমি ধৰিছোঁ 2000 চনত জন্ম হৈছে গতিকে আমি গোটেইখিনি এড কৰিব লাগিব 13 + 5 + 2000 এইটো এক্সট্ৰাকৈ কাউণ্ট কৰি যিটো নাম্বাৰ পাম সেইটো হ'ল ভাগ্যাংক আৰু তেওঁৰ লাইফত সেই নাম্বাৰটো যিটো গ্ৰহ আহিব সেই গ্ৰহটো যদি আমি ষ্ট্ৰং কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁৰ লাইফত বহুতখিনি অশান্তি বা অসুবিধাৰ পৰা আঁতৰি পেলাই ধুনীয়াকৈ চলি যাব পাৰিব এই যে সংখ্যাতত্ত্ব নিউমাৰলজি ইয়াত কিবা বয়সৰ কিবা কথা আছে নেকি এইটো বয়সৰ পৰা এইটো বয়সৰ মানুহখিনিকহে আপোনালোকে নিউমাৰলজি নাই তেনেকুৱা একো কথা নাই সকলোৱে দেখুৱাব পাৰে নিউমাৰলজি সকলোৱে ব্যৱহাৰ কৰিব পাৰে কালাৰৰ কথা থাকে যেনেকৈ মই প্ৰথম ক'লোঁ যে ৰবি গ্ৰহ নিজে এটা লিডাৰশ্বিপ সৌৰজগতৰ লিডাৰ চ' ৰবি গ্ৰহ যাৰ ষ্ট্ৰং হয় বা নিউমাৰলজি যাৰ 1 নম্বৰ যাৰ 10 তাৰিখে জন্ম হৈছে যোন 1 তাৰিখে জন্ম হৈছে বা যোন 19 তাৰিখে জন্ম হৈছে তেনেকুৱা যাৰ 28 তাৰিখে জন্ম হৈছে তেনেকুৱা ব্যক্তিসকলৰ লাইফত ৰবি গ্ৰহটো খুব ষ্ট্ৰং থাকে বা তেওঁলোকৰ এটা লিডাৰশ্বিপ কোৱালিটি থাকে এইটো মই নিউমাৰলজি বা যিহেতু বেলেগ হৰস্কোপ নাই তেনেকুৱা এজ এ হোল কৈ দিছোঁ তেওঁলোকৰ এটা লিডাৰশ্বিপ কোৱালিটি থাকে যোন যেনেকুৱা ষ্টেণ্ডাৰ্ডতে নহওক বা তেওঁৰ জীৱিকাৰ ষ্টেণ্ডাৰ্ড হওক তেওঁৰ লিভিং ষ্টেণ্ডাৰ্ড হওক জীৱনশৈলীৰ ষ্টেণ্ডাৰ্ড হওক যেনেকুৱাই নহওক তেওঁ যিখন সমাজত বিলং কৰিছে চব মিলাই পেলাই আপোনাৰ তেওঁৰ এটা লিডাৰশ্বিপ কোৱালিটি এটা থাকে তেওঁ নিজৰ ভিতৰতে নিজে চলাৰ লগতে আন 10জনকো চলাই নিব পৰা
ভিতৰত এটা অন্তৰ্নিহিত শক্তি এটা থাকে যিটো সময়ে সময়ে মানে ফুটি উঠে ডক্টৰ কৰবী খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আচলতে বৰ্তমান সময়তো এই তিনিটা বিষয় অত্যন্ত প্ৰয়োজন আৰু আপোনালোকে যিখিনি চৰ্চা কৰিছে সেইখিনি সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু যে আমি এটা কথা কওঁ মেথমেটিকেল হয় নহয় জানো তাত অংক আছে পৰিসংখ্যা আছে আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আপোনালোকে পুৰণিৰ পৰা যিখিনি চলি আহিছে সেইখিনিক এতিয়া আপোনালোকে পদ্ধতিগতভাৱে অধ্যয়ন কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে সেইখিনি আপোনালোকে ৰাইজলৈ আগবঢ়াই দিছে দৰ্শকসকল আমাৰ অনুষ্ঠানটো সামৰিবৰ সময় হ'ল ব্যতিক্ৰম মাছটোৰ পৰা এই নতুন পদক্ষেপ আমি এই অনুষ্ঠানৰ জৰিয়তে বিভিন্নগৰাকী ব্যক্তিক আপোনালোকৰ ওচৰলৈ আনিম যিসকলৰ লগত কথা পাতি আপোনালোকৰ ভাল লাগে আৰু যিসকলৰ লগত কথা পতাৰ জৰিয়তে আপোনালোকে নতুনকৈ দুটা কথা শিকিব পাৰে সেই বিশেষজ্ঞসকলক মাতিম ডক্টৰ কৰবী মই পাহৰিছিলোঁ এটা কথা দৰ্শকসকল অনুষ্ঠানটো শেষ কৰিম তাৰ আগতে মই ডক্টৰ কৰবীক দুটামান কথা সুধিব লগা আছে ইতিমধ্যে আমি তেওঁৰ পৰা বহুত কথা জানিলোঁ এতিয়া মই প্ৰশ্ন আকৌ কৰিম এইটো আকস্মিক প্ৰশ্ন আমি চাওঁ আমাৰ এই আকস্মিক প্ৰশ্নৰ উত্তৰ ডক্টৰ কৰবীয়ে কেনেধৰণে দিব পাৰে আৰু এই আকস্মিক প্ৰশ্নৰ উত্তৰৰ পাছতে আজি আমি অনুষ্ঠান শেষ কৰিম আমাৰ কিন্তু অনুষ্ঠানটো চাবলৈ আপোনালোকে নাপাহৰিব ব্যতিক্ৰম মাছটো ইতিমধ্যে আপোনালোকে জানে বিভিন্ন ধৰণৰ সামাজিক কাম কাজত তেওঁলোক ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ সৃষ্টিশীল কাম কাজত তেওঁলোক ব্যস্ত হৈ আছে আৰু ব্যতিক্ৰম মাছটোৱে এটা নতুন পদক্ষেপ লৈছে এই পদক্ষেপত আমি সকলো আপোনালোকৰ ওচৰলৈ যাম আপোনালোকে ঘৰতে থাকি কেৱল আপোনালোকে আমাৰ অনুষ্ঠান উপভোগ কৰিব ডক্টৰ কৰবী আকস্মিক মোৰ ভয় লাগিছে ডক্টৰ কৰবী আপুনি সাজু মই এতিয়া আপোনাক আকস্মিক দুটামান প্ৰশ্ন সুধিম আৰু আপুনি ইমান সুন্দৰকৈ কথাবিলাক কয় ইমান সুন্দৰকৈ আপুনি চৰ্চা কৰিছে কাম কৰিছে আপুনি খুব ধুনীয়াকৈ মোৰ আকস্মিক প্ৰশ্নকেইটা উত্তৰ দিব পাৰিব দৰ্শকসকল আপোনালোকক সাজু আছে ডক্টৰ কৰবী আপোনালৈ মোৰ প্ৰথম প্ৰশ্ন লকডাউন এদিন শেষ হ'ব আমি মনৰ ইচ্ছাই এঠাইৰ পৰা আনঠাইলৈ যাব পাৰিম আপোনাক যদি আমি কওঁ যে ডক্টৰ কৰবী লকডাউন শেষ হোৱাৰ পিছত কোন ঠাইলৈ যাবলৈ ইচ্ছা কৰিব ডক্টৰ কৰবী ক'ত যাব মই হাজবেণ্ডৰ লগত ডিব্ৰু চৈখোৱা যোৱাৰ প্লেন এটা আছে সেইটো আমাৰ আধৰুৱা হ'ল একচুৱেলি আমি খুব ফুৰো দুইজনে মোৰ সৰু ছোৱালী এজনী আছে আমি কেইটা খুব ফুৰি ভাল পাওঁ এটা গ্ৰুপ আছে চ' ডিব্ৰু চৈখোৱা যোৱাৰ প্লেন আছে চ' লকডাউন খুলিলে ভাবি আছোঁ আমি নেট ফাৰ্ষ্ট তাতেই যাম ওকে ডক্টৰ কৰবী লকডাউন খোলাৰ লগে লগে ডিব্ৰু চৈখোৱা আৰু একচুৱেলি আমি যিহেতু আমাৰ পৰ্যটনত বহুত বেছি হেম্পাৰ হ'ব মই নিজেও বিচাৰোঁ মই নিজেও এতিয়া ভাবিছোঁ যে আমি এটলিষ্ট বাহিৰলৈকে নাযাওঁ যিখিনি ঘূৰিম অসমৰ ভিতৰতে ঘূৰিম খুব ডাঙৰ কথা এটা ডক্টৰ কৰবীয়ে ক'লে এই কথাষাৰ ময়ো 100% একমত কাৰণ আমি অসমখনৰ কথাকৈ যদি চাওঁ অসমত কি নাই ঐতিহাসিক ঠাই আছে বুৰঞ্জীমূলক ঠাই আছে উদ্যোগ নগৰী আছে অসমত পাহাৰীয়া ঠাই আছে অসমত ইমান সুন্দৰ সুন্দৰ ঠাই আছে এখন ঠাইৰ নাম ক'লে ইখন ঠাই ৰাইজে বেয়াও হ'ব পাৰে আমাৰ ঠাইখনতো ধুনীয়া সঁচাকৈ অসমৰ প্ৰত্যেকখন ঠাই ধুনীয়া ডক্টৰ কৰবী ডিব্ৰু চৈখোৱা ঘাটলৈ যোৱাৰ কথা ক'লে লকডাউন খুলিলে আপোনালোকৰ নিশ্চয় কৰিবলৈ যাবলৈ মন যাব কাৰণ আমি এতিয়া সকলোৱে ঘৰতে বন্ধ হৈ আছোঁ লকডাউন খুলিলে আমি সকলো যাম সকলোৱে কোনোবা এখন ঠাইলৈ যাম অন্ততঃ দুদিনৰ কাৰণে হ'লেও যাম আৰু যোৱাটোৱে মই আমি অসমতে থাকিম কাৰণ ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ক'লে যে ভোকেল ফৰ লোকেল নহয় জানো আমি লোকেলৰ কাৰণে সকলোৱে এতিয়া উচ্চস্বৰে নিজৰ মানুহখিনিৰ কাৰণে নিজৰ ঠাইখিনিৰ কাৰণে আমি কাম কৰিব লাগিব গতিকে লকডাউন খোলাক আপোনালোকেও এদিন ক'ৰবালৈ ওলাই যাবচোন ফুৰিবলৈ যাব ওচৰতে হওক লাগিলে আৰু সেই ঠাইটুকুৰাৰ কথা আপোনালোকে ছ'চিয়েল মিডিয়াত দিব যাতে আনসকলেও সেই ঠাইটুকুৰালৈ যাব পাৰে আকৌ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে ডক্টৰ কৰবী আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি আচলতে ডক্টৰ কৰবীৰ লগত কথা পাতি আমাৰ কথা শেষেই নহ'ল আমি আশা ৰাখিছোঁ আমাৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি ডক্টৰ কৰবী আকৌ আমাৰ মাজলৈ আহিব নিশ্চয় নিশ্চয় আৰু ফেচবুকত যদি কোনোবাই কুৱেশ্যন আনচাৰ বিচাৰে তেওঁলোকে নিশ্চয় চেষ্টা কৰিম আমি নেক্সট ছেশ্যনত তেওঁলোকৰ কুৱেশ্যন আনচাৰ দিবলৈ এইটো খুব গুৰুত্বপূৰ্ণ এটা কথা আপোনালোকে ফেচবুক চাই আছে কাৰণ এতিয়া ছ'চিয়েল মিডিয়া এটা মাধ্যম যাৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ মনৰ কথা বতৰা পাতিব লাগে আপোনালোকে ছ'চিয়েল মিডিয়াত প্ৰশ্নবিলাক উপস্থাপন কৰিব আমাৰ নেক্সট যিটো আমি প্ৰগ্ৰেম কৰিম তাত আপোনালোকৰ প্ৰশ্নসমূহৰ পোনপটীয়া উত্তৰ দিব ডক্টৰ কৰবী হাজৰিকা কৰবী বেজবৰুৱা ঠিক আছে দৰ্শকসকল তেতিয়াহ'লে আজিৰ অনুষ্ঠানৰ পৰা আমি ডক্টৰ কৰবী বেজবৰুৱা বিদায় দিছোঁ আৰু ময়ো বিদায় লৈছোঁ ধন্যবাদ